নমস্কাৰ, মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা 2027ৰ কিছু তথ্য আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। নৱোদয় প্ৰৱেশ পৰীক্ষা 2027ৰ ষষ্ঠমান শ্ৰেণীত যিটো আমাৰ এন্ট্ৰেন্স পৰীক্ষা হয় তাৰ কাৰণে ইতিমধ্যে আমাক ৰেজিষ্ট্ৰেশ্যন লিংকটো খুলি দিয়া গৈছে আৰু লাষ্ট ডেট হ'ল এপ্লাই কৰাৰ 31/7/2026। অৰ্থাৎ এই মাহৰে 31 তাৰিখটো হ'ল আপোনাৰ লাষ্ট ডেট এপ্লাই কৰাৰ কাৰণে আৰু পৰীক্ষাটো হ'ব 28/11/2026। অৰ্থাৎ এই বৰ্ষৰে নৱেম্বৰ মাহৰ 28 তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হ'ব। ইয়াৰ কাৰণে এলিজিবিলিটি কি হ'ব, কোনবিলাক ল'ৰা ছোৱালীয়ে দিব পাৰিব এই পৰীক্ষাটো। যিবিলাক ল'ৰা ছোৱালীয়ে পঞ্চমমান শ্ৰেণীত বৰ্তমান পঢ়ি আছে আৰু যাৰ বয়স বা যাৰ জন্ম, যিবিলাক ল'ৰা ছোৱালীৰ জন্ম 1/5/2015 পৰা 31/7/2017 ভিতৰত হৈছে, সেই তেনেকুৱা ল'ৰা ছোৱালীবিলাকে এই পৰীক্ষাটো দিয়াৰ কাৰণে উপযুক্ত। এতিয়া ইয়াৰ ওপৰত আমি কিছুমান কথা ক'ব লগা আছে। সেইটো হ'ল কি চিলেবাছটো। চিলেবাছটো সামান্য চেঞ্জ হৈছে আগৰ তুলনাত। আগতে কি আছিলে, তিনিটা আছিলে ভাগ: মানসিক যোগ্যতা, গণিত আৰু ভাষা, তিনিটা আছিলে আগতে। এতিয়া কি হ'ল, মানসিক যোগ্যতাটোত লগতে EVS লগ লগাই দিছিলে। আগতে মানসিক যোগ্যতাতে 40টা কুৱেশ্যন আহিছিলে, কিন্তু এইবাৰ সেই 40টা কুৱেশ্যন ভাগ কৰি দিছে যে মানসিক দক্ষতাৰ 20টা আৰু EVSৰ 20টা, কিন্তু প্ৰশ্নৰ নম্বৰবিলাক একে থাকিব। গতিকে কি হ'ল, মানসিক যোগ্যতা আৰু EVS মিলি পেলাই 40টা প্ৰশ্ন 50 নম্বৰ আৰু বাকীকেইটা ঠিকে থাকিল, আগৰ নিচিনাই আছে। গণিতত আছে 20টা প্ৰশ্ন 25 নম্বৰ আৰু ভাষাত আছে 20টা প্ৰশ্ন 25 নম্বৰ। মুঠতে কুৱেশ্যন হ'ল 80টা আৰু নম্বৰ থাকিব 100 আৰু সময় থাকিব আমাৰ 2 ঘণ্টা। গতিকে 2 ঘণ্টাৰ ভিতৰত আমাৰ 80টা কুৱেশ্যন আমি সমাধান কৰিব লাগিব। এতিয়া কথাটো হ'ল, এই যিবিলাক চিলেবাছ আছে, চিলেবাছখিনি আমি কেনেকৈ মাইক্ৰ' লেভেলত আমি যদি এনালাইচিছ কৰিব যাওঁ, আমি গম পাম যে মানসিক দক্ষতাত যিটো ৰিজনিং আছে তাতে এইবাৰ মাত্ৰ আমাক 5টা চেপ্টাৰ দিছে। আগতে চেপ্টাৰ বেছি আছিলে, এইবাৰ আমাক 5টা চেপ্টাৰ দিছিলে। সেই 5টা চেপ্টাৰতে আমাক কেইটা আহিব, 20টা প্ৰশ্ন আহিব। EVSত আমাক 4টা চেপ্টাৰ দিছে, 4টা চেপ্টাৰত 20টা প্ৰশ্ন, কিন্তু তাৰে যদি আমি ব্ৰেকডাউন কৰোঁ কুৱেশ্যন কেইটা, তেতিয়া কি হ'ব, 15টা দিব MCQ, মানে EVSৰ যি 20টা প্ৰশ্ন আহিব তাৰে ভিতৰত 15টা আছে MCQ আৰু 5টা দিব পেছেজ, মানে এটা পেছেজ আহিব, তাৰে ওপৰত ভিত্তি কৰি আমি 5টা কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব আৰু সেই কুৱেশ্যন কেইটা মিলি পেলাই টোটেল হ'ব 20টা প্ৰশ্ন। গণিতৰ 12টা চেপ্টাৰ আছে, 12টা চেপ্টাৰত 20টা প্ৰশ্ন আহিব গণিতৰ। আৰু ভাষাত আছে কি, ভাষাত সেই আগৰ নিচিনাই আছে, 4টা দফা দিব, 4টা দফাত প্ৰত্যেকটো দফাতে 5টাকৈ প্ৰশ্ন, গতিকে টোটেল আছে 20টা প্ৰশ্ন। গতিকে আমি পৰীক্ষাটোৰ কাৰণে যেতিয়া প্ৰস্তুতি চলাম, তেতিয়া আমি চাব লাগিব যে কোনটো চেপ্টাৰত আমি বেছি জোৰ দিব লাগিব বা কোনটো ভাগত আমি বেছিকৈ জোৰ দিব লাগিব। সেইটো আমি আগন্তুক ভিডিঅ'বিলাকত মই ক'বৰ কাৰণে চেষ্টা কৰিম। এতিয়া এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব ক'ত? নিজৰ মোবাইলতো কৰিব পাৰে, নিজৰ লেপটপ বা কম্পিউটাৰতো কৰিব পাৰে, যদি আপোনালোকে কৰিবৰ কাৰণে সক্ষম, ঘৰত যদি কোনোবা কৰিব পৰা মানুহ আছে। আৰু যদি নাই, তেতিয়াহ'লে আপোনালোকে ক'ত যাব লাগিব, ওচৰৰ কেফেবিলাকত যাব লাগিব, কম্পিউটাৰৰ যিবিলাক দোকান আছে তাতে যাব লাগিব। তাতে যাই পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে কি কি লগত লৈ যাব? লগত লৈ যাব লাগিব ফটোগ্ৰাফ, ল'ৰা বা ছোৱালীগৰাকীৰ, ছিগনেচাৰ অফ পেৰেণ্ট, মাক দেউতাকৰ চহী, মানে চফ্ট কপিত আৰু তাৰপিছত কি কয়, ছিগনেচাৰ অফ কেণ্ডিডেট, ল'ৰা ছোৱালীৰ চহী আৰু আধাৰ ডিটেইলছখিনি। আধাৰ ডিটেইলছটো লাগিবই দিয়কচোন, নাথাকিলেও কিছুমান বস্তু দিব লাগিব, কিন্তু আজিকালি বেছিভাগৰে আধাৰ ডিটেইলছ আছেই। গতিকে আৰু আধাৰ ডিটেইলছ নাথাকিলে কি কৰিব লাগিব সেই বিষয়ে বেছি নকওঁ। তাৰোপৰি বেছিক ডিটেইলছবিলাক কেনেকুৱা ধৰণৰ, যে ষ্টেট এইবিলাক জানেই চবে, ডিষ্ট্ৰিক্ট, ব্লক, আধাৰ নম্বৰ, আপাৰ নম্বৰ, পেন নম্বৰ, এইবিলাক যাওঁতে লৈ যাব লাগিব। আৰু যাৰ এইবিলাকটো ক'ৰ পৰা পাব, পেন নম্বৰ আৰু আপাৰ নম্বৰ, এইবিলাক নিজৰ নিজৰ স্কুল, যিখন স্কুলত ল'ৰা ছোৱালীয়ে পঢ়ি আছে সেইখন স্কুলৰ
প্ৰধান শিক্ষকজনৰ পৰা আপোনালোকে এই ডিটেইলছখিনি পাব আৰু এইখিনি লৈ গৈ পেলাই আপোনালোকে কম্পিউটাৰ দোকান এখনত যাওক আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাওক তাতে কিন্তু এপ্লাই কৰাটো সম্পূৰ্ণ বিনামূলীয়া কিন্তু যেতিয়া আপোনালোকে নিজে নকৰি পেলাই বেলেগ এখন কাফে বা বেলেগ এখন কম্পিউটাৰৰ দোকানত যাব তেতিয়া সেই দোকানীয়ে নিজৰ কাৰণে কিবা এটা খৰচ ল'ব পাৰে সেইটোত ল'বই নিশ্চয় সেইটোতো স্বাভাৱিক গতিকে যিবিলাক ল'ৰা ছোৱালীয়ে আগন্তুক এই পৰীক্ষাটো দিব খোজে দেৰি নকৰি পেলাই অতি সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱাটো বেছি ভাল হ'ব এতিয়া এই বস্তুখিনি আমি এতিয়া আমাৰ যিখিনি সময় আছে সময় কিমান আছে বেছি সময় নাই প্ৰায় 4 মাহ সময় আছে 4 মাহ সময়ত আমাৰ এই গোটেইখিনি বস্তু আমি কভাৰ আপ কৰিব লাগিব কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব সেইবিলাক মই অলপমান দিবৰ কাৰণে চেষ্টা কৰিম আগন্তুক ভিডিঅ'বিলাকত নমস্কাৰ